অসমবাসীৰ বাবে বিশেষকৈ অসমৰ চলচ্চিত্ৰ প্ৰেমিকসকলৰ বাবে এক সুখবৰ। অহা ইংৰাজী ২৮ জুন ২০২৪ শুক্ৰবাৰে অসমত মুক্তি লাভ কৰিব এখন হিন্দী ভাষাত নিৰ্মিত চলচ্চিত্ৰ কুকি। অসমৰ পটভূমিৰ ওপৰত নিৰ্মাণ কৰা হিন্দী চলচ্চিত্ৰ কুকি ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰায় ১১খন দেশত মুক্তি লাভ কৰিব। এই চিনেমাখনৰ বিশেষত্ব এই যে অসমৰ পটভূমিত নিৰ্মাণ হ'বলগীয়া উক্ত চলচ্চিত্ৰখনত অসমৰ ঐতিহ্যময় নাগাৰা নাম আৰু ভাওনা পৰিৱেশিত হ'ব। উল্লেখযোগ্য যে অসমৰ যুৱ প্ৰজন্মৰ এজন জনপ্ৰিয় নাগাৰা নামৰ শিল্পী সুভাষ নাথৰ নেতৃত্বত প্ৰদৰ্শিত হ'বলগীয়া নাগাৰা নাম হ'ব কুকি চলচ্চিত্ৰখনৰ বিশেষ আকৰ্ষণ। কুকি শীৰ্ষক হিন্দী চলচ্চিত্ৰখনৰ ষ্টৰী এণ্ড কনচেপ্ট ডক্টৰ জোনমণি দেৱীখাউণ্ড, স্ক্ৰিপ্ট এণ্ড ডিৰেকশ্যন প্ৰণৱ জেণ্ডকাৰ। চলচ্চিত্ৰখন সমূহ অসমবাসী তথা ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে যেন আদৰি লয় তাৰেই কামনা কৰিলে তেজপুৰৰ শুভাকাংক্ষী হিচাপে শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ সভাপতি দীপেন শইকীয়া, কাৰ্যকৰী সভাপতি ডক্টৰ পৰশমণি সিংহ, সম্পাদক অসীম শইকীয়াৰ লগতে মঞ্চৰ পৰিয়ালবৰ্গই। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। দীপেন শইকীয়া, শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ সভাপতি। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাভাজন সাংস্কৃতিক প্ৰেমী ৰাইজ, অসমৰ লগতে বিশ্বৰ বহুসংখ্যক চিত্ৰগৃহত অহা ২৮ জুন তাৰিখে হিন্দী ছবি কুকি হিন্দী চিনেমাখন চলচ্চিত্ৰগৃহত শুভাৰম্ভণি হ'ব ২৮ জুন তাৰিখে। গতিকে এই কুকি হিন্দী চিনেমাখন অতি বিশ্বৰ সকলো মানুহৰ এটি স্পৰ্শকাতৰ বিষয় লৈ বনোৱা এটি বিশেষ কাহিনী, যিটো অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সমগ্ৰ ৰাইজক জোকাৰি যোৱা এটি স্পৰ্শকাতৰ বিষয় লৈ কুকি হিন্দী চিনেমাখন বনোৱা হৈছে। এই চিনেমাখনৰ প্ৰযোজক জোনমণি দেৱীখাউণ্ড বাইদেউ আৰু পৰিচালকৰ দায়িত্বত আছিল প্ৰণৱজ্যোতি ডেকা। এই চিনেমাখন আমি ২৮ জুন তাৰিখে আমি শোণিতপুৰ জিলাৰ সাংস্কৃতিক ঐক্যমঞ্চৰ ২০০তকৈও অধিক আমি চিত্ৰগৃহত চাম বুলি আমি আশা পালি আছোঁ। আৰু সমূহ ৰাইজক এই হিন্দী চিনেমাখন আকোৱালি ল'ব বুলি আমি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আমি আশাবাদী। অসমৰ পৰা বনোৱা এখন কাম কৰা প্ৰত্যেকজন ব্যক্তি অসমীয়া, অলমষ্ট 99%। এইখন হিন্দীত বনোৱাৰ তিনিটা মূল কাৰণ আছে। ফাৰ্ষ্ট কাৰণটো হৈছে ইয়াৰ যিটো ছাবজেক্টৰ ওপৰত আমি ফিল্ম বনাইছোঁ, সেই ছাবজেক্টটো আমাৰ অসমত সীমাবদ্ধ থাকিলে নহ'ব বুলি বাৰে বাৰে কৈছিলোঁ, বা ছাবজেক্টটোৰ লগত আমি জাষ্টিফাই কৰিব নোৱাৰিলোঁ হয় যদি আমি অকল অসমীয়াটো বনালোঁ হয়। তাৰ কাৰণে আমি ষ্টাৰ্টিঙত আমি দুটা লেংগুৱেজত ফিল্মখন কৰাৰ কথা আছিলে, অসমীয়া আৰু হিন্দী। সেইটো কাৰণে টাৰ্মিং কণ্ডিশ্যন আছিলে যে আমাৰ অসমৰ যিখিনি ষ্টাব্লিছ বা অসমৰ ইয়াত ভাল ভাল এক্টৰ আছে তাৰ হিন্দীও ভাল হয়। কাৰণ আমি ডাবিং নকৰোঁ বুলি আগতে ৰিলিজ কৰিছিলোঁ, কোনো কাৰণে আমি ডাবিং নকৰোঁ, কোনো আৰ্টিষ্টৰ ফেচত বেলেগৰ ভইচ নিদিওঁ। তেনেকৈ আমি কাষ্টিং আৰম্ভ কৰি ফিল্মখনৰ জাৰ্ণি আৰম্ভ হ'ল। ষ্টাৰ্টিঙত আমাৰ কি হ'ল, চব অসমীয়া কাষ্ট কৰিছিলোঁ। লাষ্ট মুহূৰ্তত আমাৰ তিনিজন ব্যক্তি চেঞ্জ হৈ গ'ল। এক্টৰ ৰাজেশ কলিং ছাৰক দেখিছে ইয়াত। ৰাজেশ কলিং যিটো কুকিৰ মেইন দেউতাকৰ চৰিত্ৰ, বহুত এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ আছিলে। তেখেতৰ চৰিত্ৰত আমি বেলেগ এজন আছিলে, তেখেতক লাষ্টত ল'ব লগা হ'ল। তাৰপিছত তাৰপিছত দেখিছে মীনা ৰাণী বুলি এজনী এক্ট্ৰেছ, সেইকেইজনী আমি কাষ্ট কৰিব লগা হ'ল। তাৰপিছত আমি ফিল্মখন হিন্দীতে শ্বুটিং কৰিলোঁ। আৰু আমি যিহেতু ডাবিং কৰাৰ এটেনশ্যন আছিলোঁ, তো আমি ডাবিং নকৰাৰ সিদ্ধান্ত কৰিলোঁ। এই ফিল্মখন আমি এইবাৰ ডান্স ফিল্ম ফেষ্টিভেলত পঠাইছিলোঁ মাৰ্কেটিং ছেকশ্যনত। তাত আমাৰ যেতিয়া প্ৰদৰ্শন হ'ল, তেতিয়া প্ৰদৰ্শন হোৱাৰ পিছত
এতিয়া আমি তাৰ অডিয়েন্সৰ পইণ্ট অফ ভিউ পাব বা তাতে চোৱা ফিল্মখন এইখন গ্ল'বেলি ডিষ্ট্ৰিবিউট হ'ব লাগে ছাবজেক্টটো গ্ল'বেল ছাবজেক্ট অকল অসমৰে নহয় অকল ইণ্ডিয়াৰে নহয় চবৰে চব দেশে এইটো প্ৰব্লেম ফেচ কৰি আছে তো তাৰপিছত আমি গ্ল'বেল ডিষ্ট্ৰিবিউটৰ আৰু আপোনালোকে জানিব পাৰি কি হ'ব এইখন ফিল্ম পেন ৰিলিজ হোৱাৰ লগতে ইণ্ডিয়াৰ বাহিৰৰ বিভিন্ন কাণ্ট্ৰি যেনে USA ইম্পৰ্টেণ্টৰ কথা শুনিছে ফাৰ্ষ্ট টাইম অসমৰ পৰা বনোৱা ফিল্ম এখন ইমান ডাঙৰ লেভেলত পেন ইণ্ডিয়াৰ লগতে বাহিৰতো ৰিলিজ হ'ব যায় ত' সেইটো অসমীয়া ইণ্ডাষ্ট্ৰীৰ